দিনত এটা কথা হুকিয়াই দিছোঁ, ৰাজীৱ হক ডাঙৰীয়া, তুমি যদি বগৰীগুৰি পঞ্চায়ত আহা তোমাক গৰু খেতা পহু খেতা দিয়া হ'ব বগৰীগুৰি পঞ্চায়তৰ পৰা। ৰাজীৱ হক মুৰ্দাবাদ, ৰাজীৱ হক মুৰ্দাবাদ, ৰাজীৱ হক মুৰ্দাবাদ, ৰাজীৱ হক। এজন মণ্ডল কংগ্ৰেছৰ সভাপতি লাগে। মণ্ডল 3 মাহ আগত আমাৰ ABCCৰ পৰা ভূপেন বৰা ডাঙৰীয়াই এপাৰ্টমেণ্ট দি দিছে। আমাৰ গোবৰ্ধনা ব্লকৰ 6টা পঞ্চায়তৰ ভিতৰত 6 জনৰ নাম লিখি পেলাই এটা এপাৰ্টমেণ্ট দি দিছে। সেই এপাৰ্টমেণ্টত তেতিয়াৰ পৰাই আমাৰ ৰাজীৱ হক ডাঙৰীয়া তেওঁৰ পৰাই দালালি কৰি আছে। তেতিয়াৰ পৰাই এটা অজুংলা মানুহ চিনি নাপাওঁ, ইহঁতক লৈ সি মাতা মাৰে, তাৰ পৰা কিবা মাল পানী খাই তাক মণ্ডল প্ৰেচিডেণ্টটো দিব। সেইটোতো আমি তেতিয়াই আমাৰ কি নাম আছিল, ডিষ্ট্ৰিক্ট ইনচাৰ্জ আছিল, ডিষ্ট্ৰিক্ট ইনচাৰ্জৰ তাতে গ'লোঁ। আমাৰ 10টা ৱাৰ্ডত 8টা ৱাৰ্ডত আমাৰ দলীয় মেম্বাৰ আছিল। মেম্বাৰকেইটাই চিল মাৰি দিবা দিলে, ষ্টাম্প মাৰি দিবা দিলোঁ। এইটো ABCCত গ'ল, ABCCৰ পৰা এপাৰ্টমেণ্টটো দি দিলে লতিফ। 6টা পঞ্চায়তৰ এপাৰ্টমেণ্ট দি দিলে আজি 3 মাহ 4 মাহ আগত। নাছিৰ খানে চিল চহী মাৰি দি দিছে। তাৰপিছত আজিৰ পৰা 3-4 মাহ ধৰি এটা আমাৰ ভূপেন বৰা ছাৰে দিলে। 3 মাহৰ পিছত আমাৰ এই ৰাজীৱ হক দালাল এই 3 মাহৰ ভিতৰত আমাৰ ভূপেন বৰা ছাৰে আৰু এটা এগ্ৰিমেণ্ট লিখি দিছে যে অহা পঞ্চায়ত আগ লগিন মণ্ডল তাতুৰৰ কথা এটা ভোটৰ প্ৰেচিডেণ্টৰ হালনি নহয়। এইটো আমাৰ তাত আছে বাৰু, এইটো আছে ভূপেন বৰা ছাৰে দিয়াটো। ৰাজীৱ হক এই আমাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট হয়। ৰাজীৱ হক আমাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট হয়। ইহঁতে কৰিলে কি নেকিবুলক যদিও মণ্ডল প্ৰেচিডেণ্ট লাগে আমাৰ বগৰীগুৰি পঞ্চায়তত, আমাৰ বগৰীগুৰি পঞ্চায়তত ৰাইজ আছে। ৰাইজে মেইন মিটিং বহি পেলাই আমাৰ ডিষ্ট্ৰিক্টৰ পৰা মানুহ হওক, ব্লকৰ পৰা মানুহ হওক, আহি পেলাই ইয়াত এটা মিটিং দিব। মিটিঙৰ প্ৰস্তাৱ আকাৰে ল'ব লাগিব। এইটো আগৰ পৰাই আমি এনেকুৱা দি আছোঁ, এনেকুৱা হৈ আছে। কিন্তু এই যোৱাকালি অকস্মিত ৰাজীৱ হকক ঘৰত মাতি লৈ পেলাই নেকিবুলক ক'ৰ পৰা এটা এপাৰ্টমেণ্ট আনি অনলি ৰাজীৱ হক চহী কৰি পেলাই দিলে। এইটো দালালিৰ নিচিনা কি ক'ম। তাৰ ঘৰত বহি পেলাই তাৰ বৰপেটাতো আজি ভৱন আছে, ৰাজীৱ ভৱনতে দিলেও এটা কথা নাছিল। তাৰ ঘৰত কিহৰ কাৰণত বহিল? তাত কিবা বিতৰণি আছে তাৰ লগত। সেইকাৰণতে আমি আজি প্ৰতিবাদ কৰিছোঁ। আমাৰ বগৰীগুৰি পঞ্চায়তৰ 10টা ৱাৰ্ডৰ দলীয় মেম্বাৰ আছে আৰু দলীয় কৰ্মী সহকৰ্মী লৈ পেলাই আজি আন্দোলন কৰিছোঁ ৰাজীৱ হকৰ বিৰুদ্ধে। আমাৰ ওপৰত ভূপেন বৰা ছাৰ আছে, আমাৰ জাকিৰ হুছেইন সিকদাৰ আছে, তেওঁলোকক জনাবৰ কাৰণে ইহঁতে সঠিক তথ্যমতে কামটো কৰি দিয়ে আমাক ৰাইজে সন্তুষ্ট হ'ম। এই প্ৰতিবাদ আবেদন কৰিছোঁ এই কাৰণত আমাৰ বগৰীগুৰি পঞ্চায়তৰ মণ্ডল প্ৰেচিডেণ্ট লাগে। এইটো কাৰণত আজি ৰাজীৱ হকে কোন একটা মানুহক ঘৰত মাতি লৈ পেলাই মণ্ডল প্ৰেচিডেণ্ট আমাক কংগ্ৰেছ কৰ্মীগিলা চিনিয়ে নাপায়, কোন কাক দিছে তাক চিনিয়ে নাপায়। সেনেকুৱা মানুহক ৰাজীৱে মণ্ডল প্ৰেচিডেণ্ট দিয়াতে আমাৰ বগৰীগুৰি পঞ্চায়তৰ কংগ্ৰেছ কৰ্মীসকলে বিৰোধ কৰিছে। ইয়াৰ কাৰণত বিৰোধ কৰিছে। সেইকাৰণতে আমি ৰাজীৱ হকৰ কাৰণে বিৰোধ কৰিছোঁ। ৰাজীৱ হক ঘৰত কিবা টকা পইচা লেনদেন কৰি পেলাই দালালি কৰি পেলাই তাক একদম নিৰ্দলীয় কৰা মানুহ এটা আমাৰ যোৱা পঞ্চায়তত নিৰ্দলীয় কৰিছে, বিধানসভাত বিসম্বাদী কৰিছে। সেইসকল মানুহ মাতি লৈ পেলাই ইহঁতে মণ্ডল প্ৰেচিডেণ্ট দি দিছে আমাৰ। এতিয়া তাৰ কাৰণত আমি বিৰোধিতা কৰিছোঁ। আমাৰ বগৰীগুৰি পঞ্চায়তৰ ৰাইজে বিৰোধিতা কৰিছে, কংগ্ৰেছ কৰ্মীসকলে বিৰোধিতা কৰিছে। তাৰ কাৰণত ক'ব খুজিছোঁ যে আমাৰ এই বৰপেটা ৰোডৰ আমাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট আছিল কংগ্ৰেছৰ ৰাজীৱ হক ডাঙৰীয়া। আৰু সেই ৰাজীৱ হক ডাঙৰীয়াই আজি আমাৰ দলীয় এটা কণ্ডিমেণ্ডন আৰম্ভ কৰিছে। সেই দলৰ নীতি আদৰ্শ ভংগ কৰি, আমাৰ কংগ্ৰেছ দলৰ নীতি আদৰ্শ বন্ধ কৰি নেকিবুল নামৰ মানুহ এজনক আমাৰ মণ্ডল প্ৰেচিডেণ্ট থকা স্বত্তেও সেই আমাৰ এই কংগ্ৰেছ দলৰ মণ্ডল প্ৰেচিডেণ্ট বনাই দিছে। আৰু সেই বনাই দিয়াৰ কাৰণে আমি প্ৰতিবাদ আৰম্ভ কৰিছোঁ। ৰাজীৱ হকক জনাইছোঁ যে দলৰ বিৰোধে কাম কৰি আমাৰ এই বৃহত্তৰ বগৰীগুৰি পঞ্চায়তখন সেই ৰাজীৱ হক ডাঙৰীয়া ধ্বংস কৰিবলৈ লৈছে। আমি সব কংগ্ৰেছ কৰ্মী যে আমি কংগ্ৰেছ কৰ্মীসকল একত্ৰিততা হৈ
আজি ৰাজীৱকৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰি আছোঁ। সেই প্ৰতিবাদ যদি ৰাজীৱক যদি মানি নলয় আমি আৰু ইহঁতৰ বৃহত্তৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম। মণ্ডল প্ৰেচিডেণ্ট সি অকলে কেনেকৈ দিলে? আমাৰ এই দলৰ নেতৃবৃন্দ আছে আমাৰ বগৰীগুৰি পঞ্চায়তত, এই বৃহত্তৰ বগৰীগুৰি পঞ্চায়তত নেতৃবৃন্দ থকাসকলেও আমি কায়ো জানা নাই, সি অকলে মণ্ডল প্ৰেচিডেণ্ট বনাই দিছে। আমি সেই মণ্ডল প্ৰেচিডেণ্ট আমি মানি কেতিয়াও নলওঁ আৰু আগন্তুক দিনতো মানি নলওঁ। এতিয়াতো মানি নলওঁ, আগন্তুক দিনতো মানি নলওঁ। আগৰ যিজন মণ্ডল প্ৰেচিডেণ্ট আছে নতিম আহমেদ, সেই নতিম আহমেদক আমাক লাগে।